ললে টিম ইণ্ডিয়াই যেটো আশা কৰা হৈছিল প্ৰতিজন ভাৰতীয় আশা কৰিছিল যে পাকিস্তানক পুনৰ এবাৰ খেলপথাৰটো বেয়াকৈ টিম ইণ্ডিয়া হৰুৱাব লাগে কাৰণ পেহেলগাম কাণ্ডৰ সেই ঘা এতিয়ালৈকে প্ৰত্যেকজন ভাৰতীয়ৰ মনত আছিল খেলখন একাংশই বয়কট কৰিছিল একাংশই কৈছিল যে এই পাকিস্তান টিমটোৰ লগত টিম ইণ্ডিয়া কোনো কাৰণত খেলিবলৈ যাব নালাগে তাক লৈ বিসিসিআইক একাংশই সমালোচনা কৰিছিল কিন্তু তাৰ পাছতো কালিৰ দুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত যেনেকুৱা ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গ'ল খেলতকৈ উত্তেজনা বেছি আছিল আৰু খেলুৱৈসকলৰ প্ৰতিবাদ সাব্যস্ত কৰিলে টিম ইণ্ডিয়াৰ খেলুৱৈসকলেও কিন্তু কোনো ধৰণৰ কথা নোকোৱাকৈ বা তেওঁলোকে প্ৰকাশ নকৰাকৈ তেওঁলোকে স্বভাৱগতভাৱে তেওঁলোকৰ নিজাববীয়াকৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে কাৰণ দুবাইত পাকিস্তান বধ কৰি টিম ইণ্ডিয়াৰ কেপ্টেইন সূৰ্য কুমাৰ যাদৱে ঘোষণা কৰিলে এই জয় ভাৰতীয় সেনা জোৱানসকলৰ নামত উৎসৰ্গা কৰা হৈছে তেওঁ কৈছে ভাৰতৰ প্ৰতিজন সেনা জোৱানৰ নামত কালিৰ এই খেলখন তেওঁলোকে উৎসৰ্গা কৰিলে এই জয় উৎসৰ্গা কৰিলে আৰু লগতে কৈছে যে আমি পেহেলগাম কাণ্ডত প্ৰাণ হেৰুৱা প্ৰত্যেকজন ভুক্তভোগী লোকৰ পৰিয়ালৰ লোকসকলৰ সৈতে আমি আছো আৰু এই জয় তেওঁলোকৰ নামত উৎসৰ্গা কৰা হৈছে বুলি সূৰ্য কুমাৰ যাদৱে ঘোষণা কৰিলে আৰু ডুবাইৰ পৰা এটা মেছেজ তেওঁ প্ৰেৰণ কৰিছে যে এটো ভাৰতৰ কাৰণে এটা ৰিটাৰ্ণ গিফ্ট আমি পঠাইছো আমিও আৰু তাত তেওঁলোকৰ বডি ল্যাঙ্গুৱেজ দেখি কালি গম পোৱা গৈছিল যে যেটো খেলপথাৰত সচৰাচৰ দেখা পোৱা যায় যে অধিনায়কৰ মাজত হ্যান্ডশেক কৰা হয় তেওঁলোকৰ মাজত কৰমদন কৰা হয় কিন্তু কালিৰ খেলখনত তেনেকুৱা ধৰণৰ কোনো বন্ধুত্বমূলক পৰিৱেশৰ সৃষ্টি নাছিল দুইটা দলৰ খেলুৱৈসকলৰ মাজত এটা স্পষ্ট সংঘাত দেখিবলৈ পোৱা গৈছিল কাৰণ যেতিয়া টস হোৱাৰ সময়ত আপোনালোকে খেলখন চোৱাৰ সময়ত দেখিলে তাত সূৰ্য কুমাৰ যাদৱৰ লগত পাকিস্তানৰ যিজন কেপ্টেইন আছিল তেওঁ হ্যান্ডশেক কৰা নাছিল তাৰ পৰাই খেলখন কিছু পৃথক হৈ যায় আৰু পিছৰ পৰ্যায়টো খেলখন শেষ কৰাৰ পাছতো কিন্তু কোনো এজন খেলুৱৈ তেওঁলোকে কেৱল আম্পায়াৰৰ সৈতে তেওঁলোকে হ্যান্ডশেক কৰিলে কিন্তু খেলুৱৈসকলৰ মাজত কোনো ধৰণৰ হ্যান্ডশেক দেখা নগল আৰু এটো হয়তো ক্ৰিকেট ইতিহাসত এটা অন্যতম এটা ঘটনা যেটো দুইটা দলৰ ইয়াৰ আগত যোনবোৰ খেল হৈছিল ইণ্ডিয়া পাকিস্তানৰ খেল হলেও উত্তেজনা থাকে কিন্তু চিৰবৈৰী পাকিস্তান কিন্তু খেলুৱৈসকলৰ মাজত এটা সুসম্পৰ্ক থাকে তেওঁলোকৰ মাজত আমি কথোপকথন দেখা পাওঁ বন্ধুত্বমূলক কিছুমান মুহূৰ্ত শেয়াৰ হৈ থাকে পিছত সোশ্যাল মিডিয়াত কিন্তু কালি খেলখন ব্যতিক্ৰম আছিল কাৰণ পেহেলগাম যেটো ঘটনা যে পাক সন্ত্ৰাসবাদীয়ে যি আহি পেলাই সংঘটিত কৰিছিল যত ২৬ জন নিৰীহ ভাৰতীয়ই প্ৰাণ হেৰুৱাব লগা হৈছিল সেই ঘটনা কিন্তু কোনো ভাৰতীয় পাহৰিব পৰা নাই আৰু সেই ভাৰতীয়ৰ যি 11 জন খেলুৱৈ গৈছিল আমাৰ ভাৰতৰ তেওঁলোকৰ মনতো সেই দুখ আছিল আৰু সেই দুখ তেওঁলোকে পাকিস্তানৰ খেলুৱৈসকলৰ সৈতে খুব এটা আগৰ দৰে তেওঁলোকৰ সম্পৰ্ক তেওঁলোকে বজাই নাৰাখি তেওঁলোকে পৃথকে থাকি তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰিলে হয় তেওঁলোকে কালি কলাবেজ পিনা নাছিল তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা নাছিল কিন্তু তেওঁলোকে প্ৰতিবাদ কৰিলে তেওঁলোকে পাকিস্তানক যি 7 উইকেটত যি ভাৰতে পৰাস্ত কৰিলে সেই জয়ে তেওঁলোকে এটা কথা কৈছিল যে আগতে কালি খেলখনৰ উমান পোৱা গৈছিল কাৰণ ভাৰত পাকিস্তানৰ খেল মানে আগতে 100% সিট বুক হৈ যায় মানুহে ব্ল্যাকত টিকেট ক্ৰয় কৰিব লগা হয় কিন্তু কালিৰ খেলখনত অতি ৰহস্যজনকভাৱে অতি তাৎপৰ্যপূৰ্ণ কথা যে ডুবাইৰ দৰে স্থানত যত যথেষ্ট সংখ্যক ভাৰতীয় লোক আছে পাকিস্তানৰ লোক আছে কিন্তু তাত কালি 50% আসন খালি আছিল আৰু বহুত বয়কটৰ এটা হ্যাশট্যাগ বয়কট কালি আৰম্ভ কৰিছিল যাতে এই খেলখন হ'ব নালাগে কাৰণ ভাৰতীয় সকলেও এটা নিবিচাৰে যে ক্ৰিয়াৰ খেলপথাৰটো এটলিষ্ট পাকিস্তানৰ সৈতে ভাৰতে খেলক কাৰণ ইয়াৰ আগতো আমি দেখিছিলো কিছুমান অন্য পৰ্যায়ৰ খেলত পাকিস্তানৰ খেলুৱৈসকলৰ মনোভাৱ কাৰণ পাকিস্তান দেশখনৰ চৰকাৰ যেনেকুৱা তেওঁলোকৰ জনসাধাৰণ যেনেকুৱা তেওঁলোকৰ খেলুৱৈসকলো তেনেকুৱা কাৰণ খেলুৱৈ যি ধৰণৰ মনোভাৱ থাকিব লাগে পাকিস্তানৰ ফালৰ পৰা দেখা পোৱা নগল ইয়াৰ আগৰ পৰ্যায়তো দেখা পোৱা নগৈছিল আৰু কালিৰ খেলখনে এটা কথা স্পষ্ট কৰি দিলে যে অপাৰেচন সিন্দুৰৰ পাছত প্ৰথমবাৰ কাৰণে ভাৰত পাকিস্তানৰ মুখামুখি হৈছিল আৰু এইখিনি সময়ত ক্ৰিয়া ক্ষেত্ৰটো মুখ ঠেকেচা খালে চিৰবৈৰী পাকিস্তানে আৰু এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ যি দমনীয় প্ৰদৰ্শন দেখুৱালে তেওঁলোকে কৈছে যে আমাৰ কাৰণে সীমান্তত প্ৰতিটো মুহূৰ্তত ৰখি থকা প্ৰত্যেকজন বীৰ সেনা জোৱানৰ নামত এই খেল বা এই বিজয় সূৰ্য কুমাৰ যাদৱে উৎসৰ্গা কৰিছে আৰু লগতে পেহেলগাম কাণ্ডত প্ৰাণ হেৰুৱা লোকসকলক মনত পেলাইছে তেওঁলোকৰ পৰিয়ালৰ সৈতে আমি সদায় আছো বুলি তেওঁ মন্তব্য কৰিছে এই খেলখনক লৈ ইতিমধ্যে কৈছো যে ডুবাই ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল 7 উইকেটত পাকিস্তান অতি নিলজ্জভাৱে পৰাজয় বৰণ কৰিছে তেওঁলোকে টছত জিকি প্ৰথমতে বেটিংৰ সিদ্ধান্ত গ্ৰহণ কৰি আৰম্ভণিৰ পৰাই তেওঁলোকে উজুটি খাবলৈ আৰম্ভ কৰে আৰু এটা পৰ্যায়ত এনেকুৱা লাগিছিল যে তেওঁলোকৰ 100 ৰানো নহব কিন্তু পৰৱৰ্তী পৰ্যায়ত শাহিন আফ্ৰিদি এটা খুব ভাল ইনিংছ খেলি পেলাই খেলখন এটা পৰ্যায়লৈ লৈ যায় আৰু টিম ইণ্ডিয়াই
15.5 অভাৰত 3টা উইকেট হেৰুৱাই এই খেলখনত বিজয় সাব্যস্ত কৰিলে আৰু এই খেলখনত বিজয় সাব্যস্ত কৰাৰ লগে লগে ভাৰতে পাকিস্তানক হৰুৱাই সুপাৰ 4ত ভাৰত সোমাইছে ইতিমধ্যে আৰু এখন খেল হয়তো পাকিস্তানৰ সৈতে ভাৰতে মুখামুখি হ'ব এছিয়া কাপত 3খন খেলত মুখামুখি নহলো 2খন খেলত মুখামুখি হ'ব আৰু এখন খেললৈ ৰখি আছে কিন্তু কথাটো হ'ল কি অপাৰেচন সিন্দুৰৰ পাছত এই খেলখন ক্ৰিকেটতকৈ অধিক আছিল মৰ্যাদাৰ যুঁজ আৰু দুইটা সীমান্তৰ ইফালে উত্তেজনা যথেষ্ট বেছি আছিল আৰু তাৰ পৰাই গম পোৱা যায় যে দুইটা দলৰ অধিনায়কে হ্যান্ডশেক কৰা নাছিল পেভিলিয়নলৈ যেতিয়া ঘূৰি গ'ল তেতিয়াও কিন্তু দেখা পোৱা গ'ল যে কোনো ধৰণৰ খেলুৱৈসকলৰ মাজত তেওঁলোকে কথোপকথনো হোৱা নাছিল আৰু তাৰ পাছত এতিয়া পাকিস্তানৰ যিসকল প্ৰাক্তন ক্ৰিকেটাৰ আছে যেটো পাকিস্তানৰ আগৰে স্বৰূপ বা আগৰ চৰিত্ৰ তেওঁলোকে এনেকুৱা ধৰণৰ মন্তব্য কৰে জাভেদ মিয়াদাদ এজন অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ বুলি কোৱা যায় পাকিস্তানৰ ফালৰ পৰা সময়ে সময়ে ভাৰতৰ বিৰুদ্ধে তেওঁ কিছুমান মন্তব্য কৰি থাকে আৰু কালিৰ খেলখনৰ পাছত হৰাৰ পাছত এই পাকিস্তানৰ জাভেদ মিয়াদাদে এটা মন্তব্য কৰিছে ইণ্ডিয়াই কেতিয়াও পাকিস্তানক হৰুৱাব নোৱাৰে যদিহে ইণ্ডিয়া কেতিয়াও পাকিস্তানক হৰুৱাব নোৱাৰে কাৰণ পাকিস্তান টিমটো ভাৰততকৈ যথেষ্ট শক্তিশালী এটো খেলখন হৰাৰ পিছত কৈছে আৰু লগত কৈছে কিন্তু ভাৰতে চিটিং কৰিবলৈ নোৱাৰে ভাৰতে খেলখনৰ আগতেই সকলো ভাৰতৰ মাজে ভাৰতে সেটআপ কৰিছিল এম্পায়াৰ ভাৰতৰ মতে আছিল প্লেগ্ৰাউণ্ড ভাৰতৰ মতে আছিল যদি ভাৰতৰ সাহস আছে তেন্তে পাকিস্তানৰ ভূমিত খেলি পাকিস্তানক হৰুৱাই দেখাওক এই ধৰণৰ মন্তব্য কৰিছে প্ৰাক্তন ক্ৰিকেটাৰ জাভেদ মিয়াদাদে কিমান হাৰিব আৰু পাকিস্তান কিন্তু তাৰ পাছতো তেওঁলোকৰ যি নাও বুইলেও যি টিঙৰ পৰা ননমা বুলি কয় তেনেকুৱা ধৰণৰ মন্তব্য এটা কৰিছে জাভেদ মিয়াদাদে খেলখন শেষ হোৱাৰ পিছত খেলখনত পৰাস্ত হোৱাৰ পিছত অভিযোগ তুলিছে যে বিসিসিআই নিজৰ মতে তাত কালি যি দুজন আম্পায়াৰ ৰাখিছিল তেওঁলোকক ৰাখিছিল কিন্তু এটাও আম্পায়াৰ ডিসিশন কালি বিতৰ্কমূলক নাছিল যিকেটা বিতৰ্কমূলক দেখিছিল তাত পাকিস্তানৰ ৰিভিউ লৈছিল আৰু এটা ৰিভিউ তেওঁলোকৰ ফালৰ পৰা কেনসেল কৰি দিয়া হৈছিল কিন্তু তাৰ পাছতো জাভেদ মিয়াদাদে মন্তব্য কৰিছে যে খেলপথাৰ ভাৰতে নিজে সিলেকশন কৰিছে আম্পায়াৰ নিজে সিলেকশন কৰিছে কিন্তু যদি পাকিস্তানৰ ভূমিত টিম ইণ্ডিয়াই খেলিব লগা হয় তেন্তে টিম ইণ্ডিয়া মুখ থেকে চাকাব এই ধৰণৰ মন্তব্য কৰিছে জাভেদ মিয়াদাদে খেলখনৰ অন্যতম গুৰুত্বপূৰ্ণ এটা দিশ আছিল যে বিতৰ্ক আছিল সকলো ভাৰতীয় লোকসকলে কাৰণ ইয়াৰ আগতে এনেকুৱা ধৰণৰ পৰিবেশ কোনো কাৰণত দেখা হোৱা নাছিল সকলোৱে কয় যে খেল বেলেগ যুদ্ধ বেলেগ এই ধৰণৰ মন্তব্য আগতে কৰিছিল কিন্তু এইবাৰ 140 কোটি ভাৰতীয় এই কথা মন্তব্য কৰিছিল যে পাকিস্তানৰ সৈতে আৰু খেল হ'ব নালাগে কাৰণ পেহেলগামৰ ঘটনাই এই কথা মানুহৰ মনত সুমুৱাই দিছিল উৰি পেহেলগাম এনেকুৱা ধৰণৰ ঘটনা সংগত হৈ আহিছে আৰু সকলো যিসকল সন্ত্ৰাসবাদী আছে সন্ত্ৰাসবাদীসকল পাকিস্তানৰ পৰা আহি তেওঁলোকে ইয়াত এখন তেজেৰে তেওঁলোকে ফাকু খেলে আৰু সেইখন দেশৰ সৈতে আমি খেলিবলৈ যোৱাৰ কোনো প্ৰশ্ন নাই আৰু ভাৰত চিৰবৈৰী পাকিস্তান যেহেতু চিৰবৈৰী হৈ থাকিব লাগে তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু তথাপিও এই সূৰ্যকুমাৰ যাদৱৰ যেটো ঘোষণা এই ঘোষণাই কিন্তু আজি ভাৰতীয় লোকসকলক 140 কোটি ভাৰতীয়ক গৰ্বিত কৰি তুলিছে কাৰণ দেশৰ সেনা বাহিনীৰ কাৰণে এই যুঁজ তেওঁলোকে এই জয় তেওঁলোকে উৎসৰ্গা কৰিছে প্ৰতিজন ভাৰতীয় সেনাৰ বীৰ জোৱানৰ নামত তেওঁলোকে এই খেলখন এই জয় উৎসৰ্গা কৰিছে আৰু যদি খেল আহে এছিয়া কাপত যদি পুনৰ ভাৰত যদি পাকিস্তানৰ মুখামুখি হয় তেন্তে পুনৰবাৰ এই পাকিস্তানক খেলপথাৰটো ভাৰতে পুনৰবাৰ মুখ থেকে চাকাব হেতু স্পষ্ট কথা কাৰণ কালিৰ খেলখনত দেখা পোৱা গ'ল যে টিম ইণ্ডিয়াৰ যেটো সাইড আছিল বা টিম ইণ্ডিয়াৰ যেটো দল আছে টিম ইণ্ডিয়া যেটো হয় যথেষ্ট শক্তিশালী আৰু টিম ইণ্ডিয়াৰ তুলনাত পাকিস্তান একদম কালিৰ যেটো টিম পাকিস্তানে লৈ আনিছিল সেই টিমটো একেবাৰে তেওঁলোকক সহজভাৱে দেখিবলৈ পোৱা নগল তেওঁলোকে যথেষ্ট ষ্ট্ৰাগল কৰিব লগা হ'ল ভাৰতৰ বলাৰসকলৰ বিৰুদ্ধে বিশেষকৈ জসপ্ৰীত বুমৰা হাৰ্দিক পাণ্ডিয়া আৰু আমাৰ যিজন কুলদীপ যাদৱ হওক অক্ষৰ পেটেল হওক তেওঁলোকৰ বল খেলিবলৈ সংগ্ৰাম কৰিব লগা হ'ল বৰুণ চক্ৰৱৰ্তীয়ে যথেষ্ট ভাল বল কৰিলে কিন্তু তাতোতকৈ ডাঙৰ কথা যে টিম ইণ্ডিয়াৰ এই জয়ে পুনৰবাৰ পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ লজ্জাজনক এটা তেওঁলোকক পৰিস্থিতিত আনি ৰাখিলে কাৰণ তেওঁলোকে যি ধৰণৰ দাবী তেওঁলোকে হুংকাৰ দিছিল যে এইবাৰ এছিয়া কাপত আমি ভাৰতক অতি লজ্জাজনকভাৱে অতি বেয়াকৈ পৰাস্ত কৰিম আৰু সেই পাকিস্তানে 7 উইকেটত পৰাস্ত হৈছে টিম ইণ্ডিয়াৰ হাতত টিম ইণ্ডিয়াই সুপাৰ 4ত নিজৰ স্থান নিশ্চিত কৰিলে আৰু সেই পাকিস্তানে এতিয়া সেই পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ জাভেদ মিয়াদাদে এতিয়া হিতাহিত জ্ঞান হেৰুৱাই এবাৰ অভিযোগ আনিছে যে ভাৰতে নিজৰ মতে খেলপথাৰ সিলেকশন কৰিছিল এম্পায়াৰ ভাৰতৰ মতে তাত আছিল আৰু সকলো এক পক্ষ বুলি ক'ব বিচাৰিছে আসলে জাভেদ মিয়াদাদে কিন্তু এছিয়া কাপত এই ধৰণৰ মন্তব্য কৰাত আৰু পাকিস্তানৰ ফালৰ পৰা এনেকুৱা ধৰণৰ মন্তব্য আহিয়ে থাকে ইয়াৰ আগতো শাহিন আফ্ৰিদিয়ে যেতিয়া 2011 চনত টিম ইণ্ডিয়াত ভাৰতত যেতিয়া বিশ্বকাপ হ'ল সেমিফাইনেলত ভাৰতৰ হাতত পৰাস্ত হ'ল
তাৰ পাছত তেওঁলোকে গৈ ইমান ভালকৈ তেওঁলোকক শুশ্ৰূষা কৰা হ'ল, তেওঁলোকক আদৰণি জনোৱা হ'ল। কিন্তু যেতিয়াই পাকিস্তানত তেওঁলোকে ভৰি দিলে, লাহোৰত তেওঁলোকে ভৰি দিছিল, তাৰপিছত তেওঁ মন্তব্য কৰিছিল যে ভাৰতীয় লোকসকল ভাল নহয়, তেওঁলোকক বেয়া মন্তব্য কৰিছিল আৰু ভাৰতীয় মিডিয়াই তেওঁলোকক যথেষ্ট সমালোচনা কৰা বুলি তেওঁলোকে মন্তব্য কৰিছে। এয়া হৈছে পাকিস্তানৰ একাংশ ক্ৰিকেটাৰৰ, প্ৰাক্তন ক্ৰিকেটাৰ হওক বা বৰ্তমানৰ ক্ৰিকেটাৰ হওক, তেওঁলোকৰ চৰিত্ৰ। তেওঁলোকে ভাৰতৰ বিৰুদ্ধে জিকিব নোৱাৰে আৰু এতিয়া তেওঁলোকে দুখ টিম ইণ্ডিয়াৰ ওপৰত জাপি দিব বিচাৰে বা BCCIৰ ওপৰত জাপি দিব বিচাৰে। কিন্তু এইবাৰ পুনৰবাৰ ক'লোঁ যে এই জয় ভাৰতীয় সেনাৰ বীৰত্বলৈ উৎসৰ্গা কৰিছে সূৰ্য কুমাৰ যাদৱে আৰু সকলোৱে আশা কৰিছে যে এছিয়া কাপত যিহেতু ভাৰত আটাইতকৈ শক্তিশালী টীম, এছিয়া কাপ ভাৰতৰ হাতত থাকিব। পুনৰ যদি পাকিস্তান মুখামুখি হয়, পুনৰ পাকিস্তানক এই পেহেলগাম কাণ্ডৰ প্ৰত্যেকটো দিনাখনে যেতিয়াই ভাৰত পাকিস্তানৰ মুখামুখি হয়, প্ৰত্যেকটো ক্ৰীড়া ক্ষেত্ৰত যাতে পাকিস্তানক মুখ ঠেকেচা খুৱাব পাৰি, তাৰ কাৰণে প্ৰতিজন ভাৰতীয়ই চিন্তা কৰিব আৰু আশা কৰা হৈছে বা আশা কৰিম যে পুনৰবাৰ যদি পাকিস্তান ভাৰতৰ সন্মুখত আহে, এবাৰ ইয়াতকৈও অধিক শোচনীয়ভাৱে তেওঁলোকক পৰাস্ত কৰিব লাগে আৰু এই জয়ে পুনৰবাৰ পেহেলগাম কাণ্ডৰ কথা মানুহৰ যিটো ঘাঁ বুকুত আছিল, সেই ঘাঁ পুনৰবাৰ মনত পেলাই দিছে যে চিৰবৈৰী পাকিস্তান, এই পাকিস্তানখনৰ পৰাই সন্ত্ৰাসবাদী আহিছিল, অনাধিকাৰ প্ৰৱেশ কৰিছিল, ২৬ জন ভাৰতীয় নিৰীহ ভাৰতীয় গুলিয়াই তেওঁলোকে হত্যা কৰি পুনৰ পাকিস্তানলৈ পলাই গৈছিল আৰু পাকিস্তানৰ পৰাই পুনৰ এতিয়া তেওঁলোকে সন্ত্ৰাসবাদীসকলে ভাৰতত কুটাঘাতৰ পৰিকল্পনা কৰি আছে, কৰি থাকিব, তেওঁলোকৰ কামেই সেইটো। কিন্তু তাৰ পাছতো যেতিয়া খেলপথাৰত তেওঁলোক আহে, তেওঁলোকে এনেকুৱা ধৰণৰ মন্তব্য কৰে, একপক্ষীয় মন্তব্য কৰে, ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰে। কিন্তু ইমানৰ পাছতো পাকিস্তানৰ তেওঁলোকে যি তেওঁলোকৰ হিতাহিত জ্ঞান ঘূৰি আহিব লাগিছিল ক্ৰীড়া ক্ষেত্ৰত পৰাজয়ৰ পিছত, কিন্তু অহা নাই। আৰু চৰকাৰ যেনেকুৱা, দেশবাসী তেনেকুৱা, ক্ৰিকেটাৰ তেনেকুৱা, সেয়া হৈছে পাকিস্তান।